আজি ৰাজ্যজুৰি অৰুণোদয় 3.0 ধনৰাশি বিতৰণ। অৰুণোদয় 3.0 জৰিয়তে হিতাধিকাৰীৰ মাজত 9,000 টকাকৈ ধন বিতৰণ কৰা হয়। কমলপুৰ সমষ্টিৰ 31,804 গৰাকী আই মাতৃক প্ৰদান কৰা হয় অৰুণোদয় আঁচনিৰ ধন। কমলপুৰ সমষ্টিৰ বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ধোপাতাৰী ভকতপাৰা নামঘৰ প্ৰাংগণত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত বিতৰণ কৰা হয় এই আঁচনিৰ ধন। অৰুণোদয় 3.0 সৰ্ববৃহৎ আৰু ভাৰতবৰ্ষৰ ভিতৰত এখন সফলমণ্ডিত আঁচনি, যাৰ নাম অৰুণোদয়। 3,665 কোটি টকাৰ এই আঁচনিখন, অভিলাষী আঁচনিখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আইসকললৈকে পোনপটীয়াকৈ পোৱাৰ ব্যৱস্থা হ'ল। মই ভাবোঁ আজিৰ দিনটো আমাৰ কাৰণে এক ঐতিহাসিক দিন, আৰু এই দিনটোত আজিৰ দিনটো সোণালী আখৰেৰে আমাৰ লিখা থাকিব। আমি আশা কৰিছোঁ সকলোৱে এই আঁচনিত পাইছে, আৰু ভৱিষ্যতে এই আঁচনিত যিসকলৰ ৰৈ গ'ল, যি অকণমান, অহাবাৰ আমি সংকল্প লৈছোঁ সকলোকে দিয়াৰ। এই আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকতা গুৱাহাটীৰ পৰা কৰিলে, আৰু 3,600টা পঞ্চায়তত অনুষ্ঠানৰ যোগেদি এই আঁচনি পাবলৈ সক্ষম হ'ল। হিয়া ভৰা ৰাইজৰ মৰম, আনন্দ উৎসৱৰে আজিৰ দিনটো আমাৰ অতিবাহিত হ'ল, আৰু মই আশা কৰিছোঁ যে ভৱিষ্যতে অসমত মহিলা সুৰক্ষিত হ'ল, অসমত মহিলাই আত্মনিৰ্ভৰ হ'বলৈ এখোজ আগুৱাই যাবলৈ সক্ষম হ'ল। কমলপুৰ সমষ্টিত 31,806জনী মহিলাই পাবলৈ সক্ষম হৈছে। 30 কোটি টকা ইয়াৰ মূল্য। আজি প্ৰত্যেকটো পঞ্চায়তত ইয়াৰ শুভ আৰম্ভণি হৈছে, আৰু খুব সুন্দৰকৈ ৰাইজে হিয়া ভৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক, বিজেপি চৰকাৰ, NDA চৰকাৰখনক আশীৰ্বাদ দিছে। আকৌ এবাৰ বিজেপি চৰকাৰ হ'ব, তাত কোনো দ্বিমত নাই। অসমত শুভেচ্ছা থাকিলে। ইলেকশ্যনৰ সময় আহক, এতিয়া আমি কথা পাতিম আপোনালোকৰ লগত। এতিয়া তেখেতক কৈ থাকিব দিছোঁ, তেখেতে কৈ থাকক, যিমান ক'ব আমাৰ কাৰণে সিমান ফিক্সড ডিপজিট আছে না। তেখেতৰ কাৰ্য কি কুকৰ্ম আমি ৰাখিছোঁ না, এইবিলাক সময়ত দিম। খুব ভাল লাগিল। এটা মোৰ কাৰণে এক গৌৰৱ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজে ল'ৰা ছোৱালীৰ দৰে গঢ়া, পিতৃ মাতৃক মৰম দিয়া এটা সমষ্টি মই সেৱা কৰাৰ সুবিধা পাইছোঁ। আপোনালোকৰ ওচৰত এইটোৱে বিচাৰিছোঁ যে বহুতৰ নাম মই নাজানো, নামে মানুহে নাম নাজানো, কিন্তু আপোনালোকক মই কথা দিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমান মই নোৱাৰোঁ, কিন্তু তেখেতৰ পিছে পিছে অনুসৰণ কৰি আপোনালোকৰ লগত ভৱিষ্যতে থকাৰ সংকল্প লৈছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।